বজাৰত বিক্ৰী হৈছে ভয়ংকৰ বেজাল মিঠাতেল খাদ্যৰ বেজালকৰণৰ বাবে কৰ্কট ৰোগ যকৃত ৰোগ ৰক্তহীনতা পেৰালাইচিছৰ দৰে ৰোগ হ'বলৈ ধৰিছে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক আৰু জনাই দিয়ক বেজাল মিঠাতেল কেনেকৈ চিনাক্ত কৰিব হয় আপুনি ঠিকই শুনিবলৈ পাইছে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰৰ বজাৰত উপলব্ধ ফলমূল শাক-পাচলি গাখীৰ পানী মাছ আদি সকলো সামগ্ৰীৰ বেজালকৰণৰ তথ্য বিভিন্ন সময়ত পোহৰলৈ আহিছে বজাৰত এতিয়া সতেজ খাদ্য সামগ্ৰীৰ অভাৱ বজাৰত অবৈধ হৈ পৰা প্ৰতিবিধ সামগ্ৰী এতিয়া ব্যৱসায়ী বেজাল কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে বিভিন্ন সামগ্ৰীৰ বেজালকৰণৰ পাছত শেহতীয়াভাৱে পোহৰলৈ আহিছে মিঠাতেলৰ বেজালকৰণৰ ভয়ংকৰ তথ্য একাংশ অসাধু ব্যৱসায়ী চক্ৰ আৰু মিঠাতেল প্ৰস্তুতকৰ্তা কোম্পানীয়ে বজাৰত এৰি দিছে বেজাল মিঠাতেল পূৰ্বতে খোৱা তেলৰ সৈতে সিন্ডিকেট সামগ্ৰী বা জন্তুৰ চৰ্বি বা কম মূল্যৰ তেল মিহলোৱা হৈছিল এনে তেলৰ বেজাল ধৰা পেলোৱাটো সহজ নহয় বৰ্তমান কিন্তু এতিয়া বজাৰত বিক্ৰী হৈ থকা মিঠাতেল মিহলোৱা হৈছে নিষিদ্ধ শস্যৰ উৎপাদিত তেল বজাৰত পোৱা প্ৰায় 20টাৰো অধিক ব্ৰেণ্ডৰ মিঠাতেল বেজাল আগৰমনিকে মেক্সিকনা শস্যৰ উৎপাদিত তেল মিঠাতেলৰ সৈতে মিহলাই বিক্ৰী কৰা হৈছে কিন্তু আগৰমনি মেক্সিনা শস্যৰ উৎপাদিত তেল মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক খাদ্যৰ বেজালকৰণৰ বাবে কৰ্কট ৰোগ যকৃত ৰোগ এমনিয়া বা ৰক্তহীনতা পেৰালাইচিছ মগজুৰ ক্ষতি বা গৰ্ভপাত আদিৰ দৰে গুৰুতৰ ৰোগ সমস্যাৰ সৃষ্টি হয় খাদ্যৰ বেজালকৰণৰ বাবে আনকি এলাৰ্জিৰ পৰা আৰম্ভ কৰি সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱা বা মৃত্যু পৰ্যন্ত হোৱাৰো সম্ভাৱনা বৃদ্ধি পায় উল্লেখযোগ্য যে খাদ্য বেজালকৰণৰ প্ৰতিৰোধ আইন 1954 দেশত খাদ্য বেজালকৰণৰ প্ৰতিৰোধ কৰিবৰ বাবে মূল বিধি হিচাপে ব্যৱহাৰ কৰি অহা হৈছে কিন্তু এই আইনে এই অনিয়ম সম্পূৰ্ণ ৰোধ কৰিব পৰা নাই চৰকাৰে জনসাধাৰণক খাদ্য